এয়া এতিয়া গধূলিয়ে হ'লগৈ আৰু এয়া আমাৰ অৱস্থাটো চক বেটাক ছাতি লৈ ঘূৰি ফুৰিব লাগে আৰু যিকণ হৈছে আৰু বাকীকণ ছাতি লৈ পেলানি ঘূৰি ফুৰিব লাগে। সেয়া গৰুজনী আহিলে তিতি বুঢ়ী আহি ওলাইছেহি বেচেৰি। আজিৰ দিনটোতো একেবাৰে বেয়াই হ'ল আৰু বহুত ভয়ানকে হৈছিলেগৈ। মাজতে স্কুল চব 12টা বজাতে ছুটি দিলে বা অফিচ চব বন্ধ হৈ গ'ল। আজি ঘৰতে আমাৰ তেনেকৈ গ'ল আৰু দিনটো মানে ঘৰটো পাৰ হ'ল। এতিয়া ৰাতিটো কি হয় নাজানো আৰু ভাবিছোঁ আজি যদি ৰাতিপুৱা ভিডিঅ'টো দিওঁ। অকণ ভিডিঅ' কৰা আছিলে ঘৰৰ মাজতে লাইভ হৈছিলোঁ। তাৰপিছতে লাইভ বেছি দেৰি কৰিব নোৱাৰিলোঁ যিহেতুকে আজি কাৰেণ্টে নাই। আজি মানে আপোনালোকে কাৰেণ্ট দিয়াই নাই। ঘূৰ্ণী বতাহৰ কাৰণে কিবা অঘটন কাৰেণ্টটো দিয়া হোৱা নাই। আৰু আমাৰ ইয়াৰ ঘৰে তামোল ভাগিছে। জুম কৰি আপুনি দেখুৱাই থোৱা আছে, ভিডিঅ'খন লগাই দিম বাৰু আপোনালোকক। আৰু আপোনালোকৰ ফালে কেনেকৈ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নতুনকৈ আহিছে প্লিজ সকলোৱে সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। সেয়ে এইকেইদিন গৰমত একদম বহুত অন্থ শুকুৱাই দিছিলে, যিহেতু 41 ডিগ্ৰী পাৰ হৈ গৈছিলেগৈ। কিমান উত্তাপ হৈছিলে আৰু এতিয়া বতাহ জাকে বৰষুণ জাকে অকণমান গাটো শীতল পেলালে সকলোৰে চাগে। সেয়াই এতিয়া বৰষুণ পূৰা বৰষুণত বোকা গ'লকে দিনাখনে বোকা জ্বলিছিলে। এয়া ৰাতিত ছোৱালীজনী শুই গ'ল, ডাঙৰ ল'ৰাটো পঢ়ি আছে। আমাৰ ইয়াত ছাতি লৈ ঘূৰি ফুৰিব লাগে ন। এতিয়া ছাতি লাগে পূৰা ছাতি লাগে আকৌ ছাতি অকণমান লাগে থাকিবলৈ। পোৱালিটো ক'ত এৰি থৈ আহিলে ঠিক নাই, তাই চিঞৰি আছে। সেয়া পুখুৰীত দেখিলে পানী পৰি আছে পূৰা। ৰাতিটো ভালে যাওক তাকে কামনা কৰিছোঁ। আপোনালোকৰ ফালে কেনেকুৱা হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই। ইফালে বনাইছোঁ চাহ আৰু বাহিৰত পূৰা বতাহ মাৰি আছে। যাৰ বাবে পাত আহি ইয়াত পৰিছেহি চজনা পাত। একদম গেছ উৰুৱাই নিছে মানে বতাহত কিমান ধোঁৱা হৈছে চাহ এতিয়াহে পেলাইছেগৈ। এখনে পাতি থৈছোঁ এতিয়াহে পেলাইছেগৈ। সময় হৈছে 12:15 আৰু চিপচিপীয়া বৰষুণ দি আছে। দেখা পাইছে আমাৰ এইফালে আজি বতৰ এনেকুৱা, সকলোতে চাগে তেনেকুৱাই কৰিছে। আৰু গোলাঘাট ডিষ্ট্ৰিক্টত এয়া বহুত বেছি বতাহ ঘপককৈ আহি যায় আকৌ নাইকিয়া হৈ যায়। আমাৰ ইয়াৰ ওচৰতে আছে আমাৰ ঘৰৰ তামোল এডাল ভাগিলেই। সেইডাল শাকনি চিৰিখিনি অলপ জম কৰি দেখাইছোঁ আৰু ভাঙিলেই বতাহত। ভগৱানকে চিন্তা কৰিছোঁ একো যাতে নহ'লেই হয় আৰু। এদিন গৰমৰ পৰা অশান্তি হৈ গৈছিলে, এতিয়া আকৌ বৰষুণৰ কাৰণে এতিয়া চিন্তা হৈ গৈছে কি হ'ব। স্কুলৰ পৰা মেছেজ পালোঁ বাৰু, ল'ৰা ছোৱালীবিলাককো স্কুলৰ পৰা এতিয়া ছুটি দিব। যিহেতু 12টা বজাত আমাৰ জিলা ধৰ্মটো অৰ্থাৎ অৰ্ডাৰ দিছে যে সোনকালে চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ কৰি দিব লাগে, কিয়নো ঘূৰ্ণী বতাহ আহিব বুলি এতিয়া কৈ আছে। ছোৱালীজনী স্কুলৰ পৰা আহিছে।